আগবাঢ়িছে এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চিনামৰা সদৰত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ৰং ষ্টেচনাৰী সামগ্ৰী মজুত ৰখা গুদামত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এটাৰ পৰা আনটো গুদামলৈ জুই সম্প্ৰসাৰণ। কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপনৰ চেষ্টা কৰিছে। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চিনামৰা সদৰত এই ভয়ংকৰ অগ্নিকাণ্ড। ৰং ষ্টেচনাৰী সামগ্ৰী মজুত ৰখা গুদামত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এটাৰ পৰা আনটো গুদামলৈ জুই সম্প্ৰসাৰণ আৰু কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপনৰ চেষ্টা কৰে। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। অগ্নিকাণ্ড মানে একচুৱেলি ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিট বুলি কৈছে। কথা হ'ল কি, এতিয়া চবতকৈ ডাঙৰ কথা হ'ল ফায়াৰ ব্ৰিগেড দুৰ্বল। ফায়াৰ ব্ৰিগেড দুৰ্বলৰ কাৰণে এইটো অৱস্থা হৈছে যে যিমান দেৰি হ'ল জুই লগা, এখন ফায়াৰ ব্ৰিগেডে এতিয়া পানী মাৰি আছে। অকল এখন ফায়াৰ ব্ৰিগেড এটা ছাইডত পানী মাৰিলে ইফালে জুই জ্বলি যায়। এতিয়া সম্পূৰ্ণ মানে অগ্নি নিৰ্বাপক পূৰা দুৰ্বল বুলি ক'ব লাগিব। এইটো চিধা দেৰি কৰিছে মানে দুখন আহিছে, এখনত পানী নাই গুচি গৈছে, এখনত এটা ছাইডত পানী মাৰি আছে। এনেকৈ নহয় মানে গেছ চেছ কিবা ইমাৰ্জেঞ্চি থাকিব লাগে। জুই জ্বলাটোৱে আকস্মিক হয়, আকস্মিকৰ কাৰণে সদায় ৰেডি থাকিব লাগিব। ৰেডি নথকাৰ ফলত এতিয়া এইটো অৱস্থা হৈছে। জুই জ্বলিছে হয়, কিন্তু নুমুৰিব পৰা নাই, এতিয়ালৈকে সমৰ্থ হোৱা নাই ফায়াৰ ব্ৰিগেড। ধন্যবাদ। এইখন সদৰ, চিনামৰা সদৰ তিনিআলিৰ ওচৰত হাৰ্ডৱেৰ দোকান আছিলে। হাৰ্ডৱেৰ কেমিকেল মানে ৰং চং এনেকুৱা বস্তু থাকে। এই মোটামুটি আপোনাৰ হ'ব বেছি 1 কোটি বেছি হ'ব, 5 crore ওপৰত হ'ব। এভৰিথিং আছে, হাৰ্ডৱেৰ এভৰিথিং আছে। বহুত ডাঙৰ গুদাম, বহুত চব পায়। হাৰ্ডৱেৰ যি বিচাৰে, এটা ঘৰৰ কাৰণে যি সামগ্ৰী লাগে চব পায়। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।